14,000 বছৰো জন্ম লাভ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ব্যক্তিয়ে বা এই ধৰণৰ সাম্প্ৰদায়িক ব্যক্তিয়ে সংখ্যালঘু মুছলমানসকলক কেতিয়াও নিষেধ কৰিব নোৱাৰে। মেহবুবুল হক ডাঙৰীয়া বা দিলৱাৰ হোসেন মজুমদাৰ ডাঙৰীয়া মুছলমান হোৱাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা এই ধৰণৰ সাম্প্ৰদায়িকতাৰ মন্তব্য প্ৰদান কৰি আছে আৰু হিন্দু মুছলমানৰ ৰাজনীতি কৰিব বিচাৰিছে। গতিকে আমি আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, আপোনাৰ মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে। আপুনি ৰাজনৈতিক জীৱন ত্যাগ কৰিব লাগে। মুখ্যমন্ত্ৰীৰ আসনৰ যি গুণ আৰু গৰিমা সেইটো আপুনি নষ্ট কৰিছে। গতিকে আপুনি অচিৰে পদত্যাগ কৰিব লাগে, এইটোৱে কম আমি আপোনালোকৰ। বিজেপি চৰকাৰ হৈছে তেওঁলোকৰ হিডেন এজেণ্ডা পূৰণ কৰিব লাগে। তেওঁলোকে RSSৰ আদৰ্শৰ দ্বাৰা পৰিচালিত এটা ৰাজনৈতিক দল আৰু RSSৰ আদৰ্শই হৈছে হিন্দু ৰাষ্ট্ৰ গঠন কৰা, হিন্দু ধৰ্মক প্ৰতিষ্ঠা কৰা। আৰু তাৰ কাৰণে আজি ৱকাফ বিল যি সংশোধনী বিল আনিলে, এই বিলটো আনি ভাৰতবৰ্ষৰ মুছলমানক তেখেতে নিষেধ কৰিব বিচাৰিছে, ভাৰতবৰ্ষৰ মুছলিম জনগণক তেখেতসকলে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰিব বিচাৰিছে। আৰু তাৰ কাৰণে ৱকাফ বিল আনি মুছলমান জনগণৰ সমস্ত অধিকাৰৰ পৰা তেওঁলোকক খৰ্ব কৰিব বিচাৰিছে। আৰু নিজৰ যিটো অধিকাৰ, আজি চাওক আপোনালোকে এটা কথা মনত ৰাখিব যে মোৰ ভূমি ইয়াত খাম নে পিন্ধিম নে কি কৰিম এইটো মোৰ কথা, এইটোতো চৰকাৰে নিৰ্ধাৰণ কৰিব নোৱাৰে। ৱকাফ সম্পত্তি সম্পূৰ্ণ মুছলমানৰ সম্পত্তি, এই সম্পত্তি তেওঁলোকে হস্তগত কৰিব বিচৰাটো এইটো মানে হাস্যকৰ কথা আৰু এইটো ৰাজনৈতিক ষড়যন্ত্ৰ। আমি ভাবোঁ যে ইয়াৰ কাৰণে ভাৰতবৰ্ষৰ মুছলমান ৰাইজ আৰু অসমৰ মুছলমান ৰাইজে ৰাজপথলৈ ওলাই আহি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিব। অখিল গগৈৰ পত্নীৰ ওপৰত যিটো ডিগ্ৰীৰ ওপৰত যিটো চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়া কেতিয়া কি কৈ আছে এই কথাবিলাক মই ভাবোঁ মানসিকভাৱে ভাৰসাম্য হেৰুৱাই পেলাইছে। আৰু আজি চাওক, মিনিকি ভূঞাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অভিযোগ আহি আছে আৰু এই অভিযোগবিলাকতো মিছাও নহয়, তথ্যগতভাৱে বিধানসভাৰ ভিতৰত বাহিৰত বিভিন্নজনে বিভিন্ন ধৰণৰ উপস্থাপন কৰিছে। গতিকে তেখেতে ৰাজনৈতিক প্ৰত্যুত্তৰ সেইবিলাক দি আছে। মূল কথাটো হৈছে তেখেতে অসমৰ যিসকল নিবনুৱা আছে এই নিবনুৱাসকলক সংস্থাপন দিব পৰা নাই। আজি 35 লাখৰ অধিক নিবনুৱা আজি হৈছে, আজি মূল্য বৃদ্ধি হৈছে, আজি অত্যাধিক খাজনা, অত্যাধিক মানে কৰ কাটন দিবলগীয়া হৈছে মানুহ, আজি টুল টেক্স বৃদ্ধি কৰিছে, আজি ঔষধ পাতিৰ মূল্য বৃদ্ধি কৰিছে। এইবিলাক তল পেলাবৰ কাৰণে, মূল ইছ্যু তল পেলাবৰ কাৰণে এজন মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ আৱল বকা আৰম্ভ কৰিছে। চাওক, এজন অধিবক্তাই যদি ব্যৱসায় কৰিব নোৱাৰে তেতিয়াহ'লে এজন মন্ত্ৰীয়ে ইমান সম্পত্তিৰ যে মালিক হ'ল তেওঁ হিচাপটো দাঙি ধৰক কেনেকৈ তেওঁ ইমান সম্পত্তিৰ মালিক হ'ল, তেওঁলোকৰ দৰমহা কিমান, তেওঁলোকৰ আয় ব্যয় হিচাপটো ভালকৈ দাঙি ধৰকচোন। তেওঁলোকে সেইটো ধৰিব নোৱাৰে, কাৰণ এইবিলাক সাংবাদিকে হওক উকিলে হওক যদি আইনগতভাৱে অপৰাধ কৰিছে তাৰ পানিছমেণ্ট হ'ব। যোনে যোনটো ইচ্ছা সেইটো কৰিব পাৰে, ন্যায়সংগতভাৱে কৰিব, কি বাধা আছে নাই, একো বাধা নাই। সাংবাদিকৰ এইটো ৰাজনৈতিক ষড়যন্ত্ৰ বুলি আমি অনুভৱ কৰোঁ। তেখেতক গ্ৰেপ্তাৰ আগতে কৰিব লাগিছিল যদি মাটিৰ দালালেই হয়, কিন্তু আজি কিয় গ্ৰেপ্তাৰ কৰি 2021 চনতে আমাক গ্ৰেপ্তাৰ হৈছে, এইটোৱে কৈছোঁ, আগতে গ্ৰেপ্তাৰ কৰিছে, আকৌ নতুনকৈ গ্ৰেপ্তাৰ কৰাৰ কোনো প্ৰশ্নই নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটাৰ পিছত এটাকে মুছলমান জনগোষ্ঠীৰ যিমান লিডাৰ, যিমান ব্যক্তি টাৰ্গেট হৈ আছে সেই ব্যক্তিসকলক তেখেতে গ্ৰেপ্তাৰ কৰাৰ এটা ষড়যন্ত্ৰ আৰম্ভ কৰিছে। আমি সেইকাৰণে আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া মানসিকভাৱে ৰাজনৈতিকভাৱে ভাৰসাম্য হেৰুৱাই পেলাইছে। গতিকে মুখ্যমন্ত্ৰী গাদীৰ পৰা পদত্যাগ কৰা উচিত আৰু এই কথাবিলাক অসমৰ